রূপহীহাটত অঘটন বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু এজন কৰ্মচাৰীৰ ৰূপহীহাটৰ তাৰাবাৰীত সংঘটিত হৈছে এই ঘটনা। বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱা লোকজন হৈছে মৰিগাঁৱৰ গৰৈমাৰীৰ আমিৰ হামজা। জানিব পৰা মতে আলম নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত তাৰাবাৰীৰ বৰপকাত জল জীৱন মিছনৰ কাম চলি আছিল। কাম কৰি থকা অৱস্থাতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হয় লোকজনৰ। পুনৰবাৰ জনাইছোঁ, ৰূপহীহাটত সংঘটিত হৈছে এক অঘটন। বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু এজন কৰ্মচাৰীৰ ৰূপহীহাটৰ তাৰাবাৰীত সংঘটিত হৈছে এই ঘটনাৰ। বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱা লোকজন হৈছে মৰিগাঁৱৰ গৰৈমাৰীৰ আমিৰ হামজা। জানিব পৰা মতে আলম নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত তাৰাবাৰীৰ বৰপকাত জল জীৱন মিছনৰ কাম চলি আছিল। কাম কৰি থকা অৱস্থাতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হয় লোকজনৰ। আমির হামজা গড় ক'ত? দক্ষিণ এই কি কাম আছিলে, কি কাম কৰিছিলে? হা হা ৱাটাৰ সাপ্লাই কাম কৰিছিলে। কণ্ট্ৰেক্টৰ আহিছে না ইয়াত? ফোন কৰিছিলে? কণ্ট্ৰেক্টৰে গম পাইছে এতিয়া মৰিছে বুলি? কোন জেগা এইটো? তাৰাবাৰী হয়। তাৰাবাৰী বজাৰত। এই কণ্ট্ৰেক্টৰৰ নামটো কি আছিলে? আলম। আলমৰ ঘৰ ক'ত? তাৰাবাৰী। এতিয়া কণ্ট্ৰেক্টৰে গম পাইছে নে মানুহটো ডেথ হৈছে বুলি? গম পাইছে, কণ্ট্ৰেক্টৰ আহি আছে ইয়াত। আপোনালোকে মানুহ কেইজন মানুহ কাম কৰি আছিলে ইয়াত? 9জন কাম কৰিছিল, আজি এজন গ'ল। আজি এজন ঘৰত গ'ল। যেইজনী মানুহ মৰিছে এইজনী মানুহটোৰ নাম কি আছে? আমিৰ হামজা। তেখেতৰ এই আপোনাৰ বয়সখন কিমান হ'ল? বয়স 18 বছৰ হ'ল। কেইজন মানুহ আহিছে ইয়াত কাম কৰি আছে? 4জন মানুহ পাইছো। 18 বছৰ হোৱাই নাই, 14 বছৰ 12 বছৰ হৈছে। কিমান হৈছে? 18 বছৰ হৈছে নেকি? কাগজ পাতি চাক। এটা ল'ৰাৰো বক হোৱা নাই, কাম চলাই আছে যে এতিয়ালৈকে কণ্ট্ৰেক্টৰ অহা নাই, কোনো হেৰি অহা নাই। তাক জোৰ বস্তি মাতি আনি পঠাইছে। ঘটনাটো কোন ওচৰত হৈছে? এই তাৰাবাৰী বজাৰৰ ওচৰত। তাৰাবাৰী বজাৰৰ ওচৰত। মানুহ মৰিছে, নামটো কি আছিলে তাৰ? আমিৰ হামজা। আমিৰ হামজা। আমিৰ হামজাৰ ঘৰ ক'ত? দক্ষিণ কালিয়াজাৰী। তোমাৰ লগত টিমত কাম কৰিছিলে? তোমালোক কেইজন আছিলে ইয়াত? 9জন আছিল। তোমাৰ নামটো কি আছিলে? আমাৰ নামটো ৰাছিদুল ইছলাম। তোমাৰ বয়স কিমান? আমাৰ বয়স 17 বছৰ। কোনটো কণ্ট্ৰেক্টৰ আণ্ডাৰত কাম কৰি আছা? আলম কণ্ট্ৰেক্টৰ। আলমৰ ঘৰ ক'ত? আলমৰ ঘৰ ইয়াতে তাৰাবাৰী। এইজন তোমাৰ টিমৰ মানুহ নেকি? আপুনি তেখেতৰ লগত কাম কৰি আছে? তোমাৰ নামটো কি আছিলে? পাৰভেজ আলী। এইটো কণ্ট্ৰেক্টৰ আণ্ডাৰত কাম কৰি আছিলা? মানুহজনী মৰিছে কেনেকৈ? কাৰেণ্টৰ শ্বৰ্ট খাই। তোমাৰ বয়সটো কিমান? 18 চলি আছে। তুমি কাম কৰি আছিলা ইয়াত? তোমাৰ নামটো কি আছিলে? হা? কণ্ট্ৰেক্টৰৰ নামটো কি আছিলে? আলম। তেখেতো গম পাইছে নে মানুহটো ঢুকালে যে ইয়াত? গম পাইছে।